সমুৰিৰ কিসমত কাঠমিত নিৰ্বাচন কেন্দ্ৰিক হিংসা অব্যাহত অভিযোগ প্ৰতি অভিযোগৰ যুঁজ বিজয় উৎসৱৰ নামত আতচবাজি আৰু অশ্লীল গালি গালাজেৰে হাৰাশাস্তি কৰা কেন্দ্ৰ কৰি মাৰপিটৰ ঘটনা সংঘটিত কৰাৰ দাবী মানিকালিয়ে কেছত জয়ী হোৱাৰ লক্ষ্যৰে দলীয় ৰং সনাৰ চেষ্টা নস্যাৎ কৰে মমতাজ বেগম পক্ষই মানিকালিয়ে যিটো কথা কৈ আছে যে মই বিজেপিৰ মানুহ মানিকালি একচুৱেলি বিজেপিৰ মানুহ নহয় মানিকালি বিজেপিৰ নাম লৈ মানে বাছাৰ কাৰণে সেইটো কথা কৈ আছে কিন্তু মানিকালি বিজেপিৰ মানুহ নহয় কামৰূপ জিলাৰ নৱগঠিত সমুৰিয়া সমষ্টিৰ 6 নং কিসমত কাঠমিত গাঁও পঞ্চায়তত নিৰ্বাচন কেন্দ্ৰিক হিংসাই বিৰাজ কৰা পৰিলক্ষিত হৈছে পঞ্চায়তখনৰ 1 নং দুৰামাৰী ৱাৰ্ডৰ জয়ী হোৱাৰ প্ৰাৰ্থীৰ সমৰ্থকে বিজয় উৎসৱৰ নামত আতচবাজি আৰু অশ্লীল গালি গালাজেৰে পৰাজিত প্ৰাৰ্থীৰ সমৰ্থকক হাৰাশাস্তি কৰা কেন্দ্ৰ কৰি এক মাৰপিট সংঘটিত হয় অভিযোগ মতে ৱাৰ্ডখনৰ সদস্য পদৰ প্ৰাৰ্থী হিচাপে মানিকালি আৰু মমতাজ বেগমে প্ৰতিদ্বন্দ্বিতা কৰিছিল পঞ্চায়ত নিৰ্বাচনত উক্ত নিৰ্বাচনৰ গণনাত মমতাজ বেগমক পৰাজিত কৰি মানিকালিয়ে ৱাৰ্ডৰ সদস্য হিচাপে জয়লাভ কৰে জয়লাভ কৰাৰে পৰা প্ৰতিনিয়ত মানিকালিৰ সমৰ্থকে মমতাজ বেগমৰ সমৰ্থকৰ ঘৰৰ সন্মুখত আতচবাজিৰে হাৰাশাস্তি কৰাৰ উপৰিও নানা ধৰণৰ অশ্লীল ভাষাৰে গালি গালাজ কৰে বৃহস্পতিবাৰেও অনুৰূপ ঘটনা সংঘটিত কৰাত মমতাজ বেগমৰ সমৰ্থক পক্ষই প্ৰতিবাদ কৰে যাৰ পৰিপ্ৰেক্ষিতত দুই পক্ষৰ মাজত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হয় এই মাৰপিটত সুৰুজ জামাল হক আৰু জহিৰুদ্দিন নামৰ দুজন লোক আহত হয় আহত লোকসকলক সুন্দলী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা প্ৰদান কৰে ঘটনা সন্দৰ্ভত উভয় পক্ষই সুন্দলী আৰক্ষী চকীত পৃথকে গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে তদুপৰি কোনোদিনে বিজেপি নকৰা মানিকালিয়ে নিজকে বিজেপি সমৰ্থিত প্ৰাৰ্থী বুলি দাবী কৰি সংবাদ মাধ্যমত প্ৰচাৰ চলোৱা বুলিও অভিযোগ উত্থাপিত হৈছে মানিকালিৰ এই দাবীক একেমুখে নস্যাৎ কৰি মমতাজ বেগমৰ সমৰ্থকসকলে কয় যে মানিকালিয়ে কোনোদিনে বিজেপি দলৰ কৰ্মী নহয় কেৱল মাত্ৰ কেছত জয়ী হোৱাৰ লক্ষ্যৰে বিচাৰ আশ্ৰয় লৈছে উক্ত মাৰপিটৰ ঘটনাত ইন্তাজ আলী পাছান আলী মানিকালি হাফিজুৰ ৰহমান আব্দুল কাদের আছিক ইকবাল শফিকুল ইছলাম আলালুদ্দিন আদি কৰি 14জন লোকৰ বিৰুদ্ধে ইতিমধ্যে মমতাজ বেগমৰ পক্ষই সুন্দলী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে সিহঁতে বিজেপি কৰিছিল বিজেপিত ভোট দিয়াৰ কাৰণে আপোনালোকে আক্ৰমণ কৰিছে এই সন্দৰ্ভত আপুনি কি ক'ব আপোনালোকে তো জানেই এবাৰ নিৰ্বাচন যিখন নিৰ্বাচন হৈ গ'ল এবাৰ নিৰ্বাচনত কোনো দলীয় প্ৰতীক চিহ্ন নাই ৱাৰ্ড মেম্বাৰত কোনো দলীয় প্ৰতীক চিহ্ন নাই বিজেপি তেওঁলোকে বিজেপি কৰি আছে তেওঁলোকে কেছ কৰিছে কেছত জিতাৰ কাৰণে বিজেপিৰ সহায় লৈছে কিন্তু কোনো ধৰণৰ বিজেপি তেওঁলোক নহয় একদম ভুৱা কথাৰে এইবিলাক প্ৰচাৰ কৰি আছে যে আমি বিজেপিৰ হৈ ইলেকশ্যন খেলিছোঁ কাৰণে এনেকৈ আমাক দুৰ্ব্যৱহাৰ কৰিছে একদম মিঠা কথা তেওঁলোকে দোষ কৰিছে আৰু বিজেপিৰ কৈফালে কেছত জিতাৰ কাৰণে এই চেষ্টাটো কৰি আছে তেওঁলোকে বিজেপিৰ নামটো প্ৰচাৰ কৰি আছে আচলতে মাৰপিটটো কোনে আগতে সংগঠিত কৰিছিল মাৰপিটটো কৰিছিলে মানিকালিৰ সমৰ্থনসকলে আৰু পাছান আলীৰ লগত থাকি কাদের আলী এওঁলোকে মাৰপিট সৃষ্টি কৰিছে আহত হৈছে হয় আহত হৈছে লগে লগে আমাৰ দুজন মানুহ জিএমচি লৈ পঠাইছে তেওঁ সিটি স্কেন কৰা গৈছে আপোনালোকে চাইছে মিডিয়াৰ মানুহ আপোনালোকে চাইছে তেওঁলোকৰ ফুটেজ চাইছে কেনেকুৱা তেজ কি আছিল বৰিত সব আপোনালোকে চাইছে আপোনালোকে এজাহাৰ কৰিছে হয় আমি এজাহাৰ কৰিছোঁ কি ক'ব এতিয়া আমি এইটোৱে ক'ব বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীৰ অনুৰোধ কৰিব বিচাৰিছোঁ যে আপুনি হেৰি কৰিছে এটা অৰ্ডাৰ দি দিছিলে যে কোনো প্ৰাৰ্থীয়ে যাতে হৈ হাল্লা নকৰে ফটকাবাজি নফুটায় তেওঁলোকে মানিকালি সমৰ্থকসকলে তেওঁলোকে ফটকাবাজি এনেকৈ ফটকা ফুটালে সেইটো আৰু ক'ব নাপায় আৰু মানিকালি যিজন আমাৰ হেৰি কৰিছে আমাক এখন অভিযোগ দিছে যে মুছলিম হওক কুৰবান আলী আৰু তেওঁলোকৰ সমৰ্থনে কিবা ড্ৰাগছ গাঞ্জা এইবিলাকক জড়িত কিন্তু মই ক'ব বিচাৰিছোঁ মানিকালি এজন ড্ৰাগছ পাৰ্টি হয় মানিকালিৰ নেতৃত্বত দুজন মানুহ ড্ৰাগছৰ বেপাৰ চলাই আছে আমি এইবিলাক প্ৰথমৰ পৰাই কোৱাৰ কাৰণে আমাৰ ওপৰত আগতে আক্ৰমণ কৰিছিলে যিজন মুস্তাক নামৰ ল'ৰা এজন সৰু গুণ্টি দোকান কৰে তাতে অকল খালি ড্ৰাগছৰে বেহা ড্ৰাগছ বিক্ৰী কৰি থাকে তেওঁক ড্ৰাগছৰ বেপাৰৰ মূল মানুহজন হ'ল মানিকালি লগতে তেওঁ ড্ৰাগছৰ লগতে চাউল বগা চাউলৰ বেপাৰৰ তেওঁ হ'ল মূল মানুহ তেওঁ এইবিলাক বেপাৰ বাণিজ্য তেওঁ চলোৱাৰ কাৰণে তেওঁ কমিশ্যন লৈ থাকে আৰু বাল্য বিবাহৰ ক্ষেত্ৰতো ক'বই নালাগে মানিকালিৰ ঘৰতো বাল্য বিবাহ আছে তেওঁৰ ভাতিজা ছোৱালীকো বাল্য বিবাহ কৰাইছে আৰু তেওঁ সবৰ পৰা বাল্য বিবাহ নামত পইচা লৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশো তেওঁ নামানে আৰু তেওঁ গুণ্ডাৰাজ চলাই আছে আপোনালোকে দেখাই পাইছে কিমান মানুহ ওলাই আহিছে এই মানুহবিলাকে সুধিব পাৰিব যে তেওঁ যে এজন গুণ্ডা নিচিনাকৈ চলে আৰু এই বাল্য বিবাহৰ ক্ষেত্ৰত টকা ড্ৰাগছৰ ক্ষেত্ৰত টকা লয় ড্ৰাগছ বেপাৰ সি নজে চলাব দিয়ে তাৰপিছত অৰুণোদয়ৰ নামতে সি পইচা পাতি লৈছে এইবিলাকতো ক'বই নালাগে সব ৰাইজে জানে গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ ডিজিপি মহোদয়ক অনুৰোধ কৰিছোঁ ডিচি মহোদয়ক অনুৰোধ কৰিছোঁ যে তেওঁ এজন
ড্ৰাগছ বেপাৰৰ মূল মানুহ, চাউলৰ বেপাৰৰ মূল মানুহ। তেওঁ ঘৰত বহি এই পথাৰত তেওঁ ঘৰ বনাইছে, তেওঁৰ ঘৰতো ড্ৰাগছৰ বিজনেছ চলে। আৰু লগতে যিজন মোস্তাক আলী, এই মোস্তাক আলীৰ জৰিয়তে তেওঁ ড্ৰাগছৰ বেপাৰখন চলায়। মোস্তাক আলীৰ গুণ্টি দোকানত ড্ৰাগছ পাবই, আজিও আপোনালোকে ইনকুৱাৰী কৰিলে চাগে পাব। আৰু মোস্তাক আলী যিজন চেহেৰা দেখিলেই ক'ব আপোনালোকে যে সি কি কৰে, ড্ৰাগছ খায় আৰু ড্ৰাগছ বিক্ৰী কৰে। সেই আজি 3 মাহ আগতে তেওঁ ৰঙিয়াৰ পৰা ছোৱালী এটা পলাই লৈ আছে মোস্তাক আলী, কিন্তু চব মানিকালীৰ সহযোগত এইবিলাক চলি আছে। হৈছিল কি নিৰ্বাচন কেন্দ্ৰিক এটা মাৰপিটৰ ঘটনা শুনা পালোঁ। ইতিমধ্যে দুয়ো পক্ষৰ এজাহাৰ দাখিল হৈছে। অভিযোগ পোৱা মতে বা এটা বাতৰি পোৱা মতে আমি যে বিজেপি কংগ্ৰেছ দলীয় এটা মাৰপিট সংঘটিত হৈছে। আচল ঘটনাটো কি ক'ব? আসল ঘটনা হ'ল কিসমত কাটমি জিপিৰ 1 নম্বৰ ৱাৰ্ড দুৰামাৰী। এই দুৰামাৰী ৱাৰ্ডত নিৰ্বাচন হৈ গ'ল। যোৱা 11 তাৰিখত কাউণ্টিং হৈছিলে। তাতে মোৰ প্ৰতিদ্বন্দ্বী, মোৰ অপজিট যিজন প্ৰাৰ্থী আছিলে, মোৰ মিছেছ প্ৰাৰ্থী আছিলে, কিন্তু তাৰ অপজিট যিজন আছিলে মানিকালী, তেখেতে 4-5টা ভোটত জয়লাভ কৰিছে। জয়লাভ কৰাৰ পিছত আমি ইমান ৰাইজ আপোনালোকে দেখা পাইছে, ৰাইজ সব মোৰ লগত আছে, মোক অলপ হেৰি কৰি আছে, বুজনি দি আছে, সব মোৰ লগত সহযোগিতা কৰি আছে। 5টা ভোটত তেওঁ জয়লাভ হোৱাৰ কাৰণে গাঁৱত এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশো মানা নাই। যিমান ফটকাবাজি, বন্দুক যিমান যি আছে তেওঁলোক সবৰে ঘৰত যাই ফুটাই আছে। আনকি মই এজন হাৰা প্ৰাৰ্থী, তেওঁৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ, তেওঁ মোৰ ঘৰত আহি এনেকৈ ফটকাবাজি ফুটাইছে। লগতে মোৰ যিজন সমৰ্থককাৰী আছিল, তেওঁৰ লগত ঘৰত যাই একেদিন ৰেগুলাৰ 10-12 জনীয়া দল এটা যায়, ডেইলি এনেকৈ বন্দুক ঘৰত দি আছে। যোৱাকালিৰ কাজিয়া হোৱাটোৰ কাৰণ কি আছে? যোৱাকালিৰ কাজিয়া হোৱাটোৰ কাৰণ হ'ল তেওঁলোক 10-12 জন মানুহ যাই ফালে মানিকালী সহ, পাচান আলী এওঁলোক সহ গোটেইকেইটা যাই ফালে মোৰ যিজন সমৰ্থন আছিলে তেওঁলোকৰ ঘৰত ফটকাবাজি দিব গৈছিলে, বন্দুক দিব গৈছিলে। তেওঁলোক খালি সুধিছিলে, আজিও তোমালোকে এনেকুৱা বন্দুক দি আছা, একেদিনটো দিছাই, গতিকে মোৰ ঘৰৰ পৰা তোমালোকে সন্মুখৰ পৰা ওলাই যোৱা, এনেকৈ কোৱাৰ লগে লগে তেওঁলোকক উপৰি জুপুৰিকৈ ধৰি মাৰিছে। আৰু লগতে তেওঁলোকৰ যিজন ল'ৰাৰ ঘৰত গৈছিলে, ঘৰৰ সন্মুখত গৈছিলে, তেওঁৰ যিখিনি তেওঁলোকৰ বোৱাৰীসকল আছে, যেনেকুৱা বেয়া ভাষা কৈছে, এই ভাষাবিলাক একদম পাব্লিকৰ আগত কোৱা একদম অসহ্য হৈ গৈছে। আমি শুনা মতে মাৰপিট হৈছে আমাৰ ঘৰৰ পৰা কমচে কম 3 কিলোমিটাৰমান দূৰত। তথাপিও এই মানিকালীয়ে মোৰ নামটো সন্দেহমূলকভাৱে সোমাই দিছে, মাৰপিট কেছত সোমাই দিছে। এতিয়া আমি ডিজিপি মহোদয়ক অনুৰোধ কৰিম, ছাৰ সঁচা মিছা বস্তুটোই আপুনি তদন্ত কৰি আমাক ন্যায় দিব লাগিব, কাৰণ আমি ৰাইজৰ হৈ কাম কৰোঁ। ছাৰ মানিকের দলের মানুষ যায় আমার 2টা পোলা হের মারপিট করছে, ভোট নেয়া পাশান, তার মানে ওই মানিকের পিঠতে আর মানিকে না আমরা বুড়া বুড়ি 2টা ভোট দিছি, আঙ্গুর 22টা দিছে, আঙ্গুর পয় পোলা হানে কুরবানিক ভোট দিছে। এনা না যাতা নারায় হেরা এই যে 2টা পোলাক যা মারপিট করছে। হ্যাঁ, এখন ধরেন মানুষের ভিড়া ভিড়ি এখন নাড়ি দেয় মারলো নাকি, আমরা তো এবারে না মারছে, ওই যে দেখেন নাগা তৈছে